Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। সো আমি আজি চেপ্টাৰটো ৰিভিজন কৰিম। চেপ্টাৰ বহুত লেন্দি আছিলে, গতিকে এবাৰ মনত পেলাই লওঁ, তাৰপিছত আমি কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। সো আমি আজি জীৱ আৰু আবাদী চেপ্টাৰৰ সাৰাংশ চাম। চেপ্টাৰত কি আছিলে থুলমূলকৈ আলোচনা কৰিম। সো বাস্তৱবিদ্যা হৈছে জীৱবিজ্ঞানৰ এনেকুৱা এটা শাখা য'ত আমি কি কৰোঁ যে আমাৰ চাৰিওফালে যিবোৰ অজৈৱিক কাৰক আছে, অজৈৱিক কাৰক মানে হৈছে তোমাৰ তাপ, তাৰপিছত বৰষুণ, পানী, পোহৰ, এইবোৰৰ প্ৰতি জীৱই কেনেকৈ সঁহাৰি দিয়ে, তাৰপিছত এইবোৰৰ সৈতে জীৱই কেনেকৈ নিজকে খাপ খুৱাই জীয়াই থাকে। আকৌ যিবোৰ জৈৱিক উপাংশ আছে, জৈৱিক মানে হৈছে কি জীৱিত জীৱ, তাৰমানে যিবোৰ উদ্ভিদৰ সৈতে কেনেকুৱা সম্পৰ্ক আছে, তাৰপিছত এজন মানুহৰ আন এজন মানুহৰ সৈতে কেনেকুৱা সম্পৰ্ক থাকে, এটা প্ৰজাতিৰ প্ৰাণীয়ে আন এটা প্ৰজাতিৰ প্ৰাণীৰ সৈতে কেনেকৈ কেনেকুৱা ধৰণে খাপ খুৱাই জীয়াই থাকে, কিছুমানে উপকাৰ কৰে, কিছু ক্ষেত্ৰত এটাই উপকাৰ কৰে, আনটোৱে অপকাৰ কৰে, কিছু ক্ষেত্ৰত দুয়োটাই উপকাৰী হয়। সো এনেকুৱা বিভিন্ন ধৰণৰ সম্পৰ্ক জীৱবোৰে নিজৰ মাজত শ্বেয়াৰ কৰে। সো বাস্তৱবিদ্যা যিটো আছে আমাৰ জীৱবিজ্ঞানৰ বাস্তৱবিদ্যাত সেইবোৰৰ বিষয়ে আছে যে জীৱে অজৈৱিক কাৰকসমূহৰ সৈতে কেনেকৈ সঁহাৰি দিয়ে আৰু জীৱে জৈৱিক কাৰকসমূহৰ সৈতে কেনেকৈ সঁহাৰি দি পেলাই জীয়াই থাকে। সো আৰু ইয়াতে চাৰিটা স্তৰত জৈৱিক সংগঠন, জীৱ, আবাদী, সম্প্ৰদায় আৰু বায়ম ইয়াত অধ্যয়ন কৰা হয়। আৰু জৈৱিক সংগঠন হিচাপে ইয়াতে চাৰিটা বস্তু আলোচনা কৰা হয়। তাৰ এটা হৈছে জীৱ। জীৱ মানে কি? জীৱ মানে হৈছে প্ৰত্যেকটো জীৱ, তাৰমানে এটা উদ্ভিদ, এজন মানুহ, এজন পুৰুষ, এজন স্ত্ৰী, এজন পোৱালী, হয়নে, কেঁচুৱা এজন বা এটা চৰাই, সেইটো হৈছে কি জীৱ। ইয়াতে কি আছে? এটা জীৱ আছে। আৰু আবাদী বুলি ক'লে কি বুজা হয় যে এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট ঠাইত থকা জীৱৰ সংখ্যা। এতিয়া এটা নিৰ্দিষ্ট সময়ত হয়তো এইখিনি ঠাইত, এইখিনি ভৌগোলিক স্থানত ছাপ'জ 20টা জীৱ আছে, তেতিয়াহ'লে সেইটো হ'ব কি এই স্থানৰ আবাদী। তাৰপিছত আছে সম্প্ৰদায়। সম্প্ৰদায় মানে হৈছে এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট স্থানত থকা আবাদীৰ সংখ্যা। বুজি পাইছানে? ইয়াতে কি হৈছে যে আবাদীৰ হৈছে জীৱ বহুতকেইটা জীৱ লগ লাগি পেলাই এটা এৰিয়াত তাক আবাদী বুলি কোৱা হয়। আকৌ আবাদী লগ লাগি পেলাই সম্প্ৰদায় সৃষ্টি কৰে। আকৌ যেতিয়া কি হয় বহুতকেইটা সম্প্ৰদায় একেলগে লগ লাগে তেতিয়া তাত বায়ম সৃষ্টি হয়। বায়ম হৈছে বহুত ডাঙৰ এৰিয়া য'ত কি থাকিব, বহুত জীৱ থাকিব, বহুত আবাদী থাকিব, বহুত সম্প্ৰদায় থাকিব, সেইটো লৈ পেলাই এটা বায়ম সৃষ্টি হ'ব। তাপ, পোহৰ, পানী আৰু মাটি হৈছে প্ৰকৃতিৰ গুৰুত্বপূৰ্ণ ভৌতিক কাৰক যিসমূহে এইবোৰৰ সৈতে বিভিন্ন প্ৰকাৰে অভিযোজিত হৈ জীয়াই থাকে। আৰু এই যিবোৰ ভৌতিক কাৰক হৈছে তাপ আমি সদায় নাপাওঁ, কেতিয়াবা তাপৰ প্ৰয়োজন হ'লেও নাপাওঁ, আৰু কেতিয়াবা তাপ কি হয় অত্যাধিক মাত্ৰাত আমাৰ শৰীৰত পৰে, আমাৰ পৰিৱেশত পৰে। আৰু সেইটো সময়ত জীৱসমূহে কি কৰিব লাগে, নিজকে সেই তাপৰ সৈতে অভিযোজিত কৰিব লাগে। যেনেকুৱা মানুহৰ ক্ষেত্ৰত ঘাম ওলাই পেলাই কি হয় শৰীৰটো ঠাণ্ডা হৈ যায়। আৰু যদি তাপ কম থাকে তেতিয়াহ'লে মানুহৰ শৰীৰ শিভাৰিং কৰে, কঁপি থাকে। যেতিয়া কঁপি থাকে তেতিয়া এক্সাৰচাইজৰ দৰে হয়, তাৰ পৰা তাপ উৎপন্ন হয়, গতিকে শৰীৰটো অকণমান গৰম হয়। তাৰপিছত গুজবাম আহে, ঠাণ্ডাৰ দিনত গুজবাম আহি পেলাই আমাৰ শৰীৰটোক অকণমান গৰম কৰে। চ' তাপ যিটো আছে সেইটো হৈছে এটা ভৌতিক কাৰক, আৰু এই তাপৰ সৈতে এডজাষ্ট কৰাৰ কাৰণে জীৱই বিভিন্ন প্ৰকাৰে নিজকে সলনি কৰি লয়। তাৰপিছত আছে পোহৰো হৈছে এটা এনেকুৱা ধৰণৰ ভৌতিক কাৰক যাৰ সৈতে জীৱই অভিযোজন কৰি জীয়াই থাকে। তাৰপিছত হৈছে পানী, মষ্ট ইম্পৰ্টেণ্ট জীৱ জীয়াই থকাৰ কাৰণে। পানী কি হয় যে কেতিয়াবা
পানী বহুত বেছি থাকে, কেতিয়াবা কি হয় পানী একেবাৰে নাথাকে। যেনেকুৱা মৰুভূমিত থকা যিবোৰ জীৱ আছে, মৰুভূমিৰ উদ্ভিদবোৰকে চোৱা, মৰুভূমিৰ যিবোৰ উদ্ভিদ থাকে সেইবোৰ নৰ্মেল উদ্ভিদবোৰৰ দৰে নাথাকে। সিহঁতৰ শৰীৰৰ যিবোৰ পাত থাকে সেইবোৰ কাঁইটলৈ ৰূপান্তৰিত হয়, যাতে পানী বাহিৰলৈ ওলাই যাব নোৱাৰে। প্ৰচ্ছেদন কাৰ্যত যাতে পানী বাহিৰত ওলাই যাব নোৱাৰে, সেইকাৰণে ইহঁতে কাঁইট ফৰ্ম কৰে, কাৰণ পাতত বহুত পত্ৰৰন্ধ্ৰ থাকিব আৰু পত্ৰৰন্ধ্ৰৰে পানী বাহিৰত ওলাই যাব। তাৰপিছত মাটি। এইকেইটা হৈছে ভৌতিক কাৰক, যাৰ সৈতে কি কৰে জীৱই জীয়াই থকাৰ কাৰণে বহু ধৰণে অভিযোজন কৰে। আৰু আমি চেপ্টাৰত পাইছিলোঁ যে জীৱই ডায়াপজ কৰে। ডায়াপজ কৰে মানে কি, জীৱৰ বৃদ্ধি বিকাশ ৰোধ কৰি দিয়ে। যদি পৰিৱেশটো সিহঁতৰ ফেভাৰত নাথাকে, পৰিৱেশটো যদি সিহঁতৰ কাৰণে প্ৰতিকূল নাথাকে, তেতিয়াহ'লে জীৱই কি কৰে নিজকে মৃত জীৱৰ দৰে ৰাখে। বেছি লৰচৰ নকৰে, বেছি সিহঁতৰ হৃদস্পন্দন নহয়, হাৰ্টবিট এনেকুৱা। বেলেগ জীৱে দেখিলে ইহঁতক ভাবিব যে ইহঁতে মৃত, কিন্তু ইহঁত মৃত নহয়। যেতিয়া অনুকূল পৰিৱেশত ইহঁতে আহে, তেতিয়া আকৌ ইহঁতে নিজৰ যিটো জীৱিত অৱস্থাত সিহঁতে যেনেকুৱা ফাংচন কৰে তেনেকুৱা আকৌ ফাংচন কৰিবলৈ লয়। কিছুমান জীৱ আছে যিবোৰ শীত নিদ্ৰাত গুচি যায়, তাৰমানে ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গোটেই ঠাণ্ডাৰ ছিজনটো সিহঁতে টোপনিত থাকে। ঠিক তেনেদৰে গ্ৰীষ্ম নিদ্ৰা আছে। ইয়াৰোপৰি জীৱবোৰে কি কৰে, যদি পৰিৱেশৰ সৈতে এইবোৰ কৰি পেলাই এডজাষ্ট কৰিব নোৱাৰে, তেতিয়াহ'লে জীৱবোৰে পৰিভ্ৰমণ কৰে। তাৰমানে সেইটো ঠাইৰ পৰা যিটো ঠাইত সিহঁতৰ পৰিৱেশ প্ৰতিকূল হৈছে, সেইটো ঠাইৰ পৰা এটা অনুকূল ঠাইলৈকে গুচি যায়। আকৌ যেতিয়া নিজৰ বাসস্থান আগৰ অৱস্থালৈ ঘূৰি আহে, তেতিয়া আকৌ সিহঁতক নিজৰ ঠাইলৈ ঘূৰি আহে। এনেদৰে জীৱসমূহ বিভিন্ন প্ৰকাৰে অভিযোজন কৰি জীয়াই থাকে। জীৱৰ শৰীৰৰ অন্তৰ্ভাগৰ স্থিতি ৰক্ষণশীলতাই পৰ্যাপ্ত কাৰ্য সম্পাদনা কৰে। আকৌ কিছুমান জীৱ এনেকুৱা আছে যিবোৰৰ কি আছে স্থিতি ৰক্ষণশীলতা আছে, যেনেকুৱা মানুহৰ স্থিতি ৰক্ষণশীলতা আছে। মানুহে যদিও বাহিৰৰ পৰিৱেশত উষ্ণতা বৃদ্ধি হৈছে, কম হৈছে, কিন্তু মানুহে জীয়াই থাকিব পাৰে। মানুহৰ ভিতৰত স্থিতি ৰক্ষণশীলতা আছে। ভিতৰত এনেকুৱা কিছুমান কাৰ্য হয় যিয়ে বাহিৰৰ পৰিৱেশ যিমানো পৰিৱৰ্তন নহওক কিয় ভিতৰৰ যিটো উষ্ণতা সেইটো বজাই ৰাখে। যেনেকুৱা বাহিৰত কেতিয়াবা কি হৈ যায় 40 ডিগ্ৰীলৈকে উষ্ণতা হৈ যায়, কিন্তু ভিতৰত কিন্তু 40 ডিগ্ৰী নহয়। কিহৰ কাৰণে? স্থিতি ৰক্ষণশীলতাৰ কাৰণে। স্থিতি ৰক্ষণশীলতাই শৰীৰৰ ভিতৰৰ উষ্ণতাটো এটা মেইনটেনেন্সত ৰাখে। অৱশ্য পৰিৱৰ্তিত বাহ্যিক পাৰিপাৰ্শ্বিকতাৰ সৈতে কিছু সংখ্যক জীৱই স্থিতি ৰক্ষণশীলতাৰ দ্বাৰা কাম কৰে। আন কিছুমানে আৱেগিকভাৱে আভ্যন্তৰীণ পৰিৱেশ নিয়ন্ত্ৰণ কৰে বা সৰলভাৱে তাক মানি লয়। আন কিছুমানে প্ৰজাতিয়ে প্ৰব্ৰজন আদিৰ দ্বাৰা পৰিৱেশৰ সৈতে অভিযোজিত কৰে। সেইটোৱে কৈছে যে ইয়াতে বিভিন্ন গ্ৰুপত জীৱসমূহক ভাগ কৰা হয়। কিছুমানৰ স্থিতি ৰক্ষণশীলতা আছে, যিবোৰৰ শৰীৰৰ ভিতৰত এনেকুৱা ধৰণৰ ফাংচন আছে যিয়ে শৰীৰৰ ভিতৰৰ যিটো আভ্যন্তৰীণ উষ্ণতা বা আভ্যন্তৰীণ পানীৰ পৰিমাণ সেইটো কি কৰে বাহিৰৰ সৈতে বাহিৰত কম বেছি হোৱাৰ লগত তাত একো ডিফাৰেঞ্চ নাহে, স্থিতি ৰক্ষণশীলতা থাকে এইবোৰ প্ৰাণীত। কিছুমান প্ৰাণী আছে যিবোৰ প্ৰাণীয়ে এনেদৰে শীত নিদ্ৰা, গ্ৰীষ্ম নিদ্ৰা, ডায়াপজ অৱস্থালৈ যায় যেতিয়ালৈকে প্ৰতিকূল পৰিৱেশ থাকে। আকৌ কিছুমান প্ৰাণী আছে যিবোৰে সেই ঠাইৰ পৰা আন ঠাইলৈ গুচি যায়। বিশেষকৈ চৰাইবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। চৰাইসমূহে যেতিয়া পৰিৱেশ প্ৰতিকূল হৈ যায় তেতিয়া সিহঁতে পৰিভ্ৰমণ কৰি পেলাই প্ৰব্ৰজন কৰি পেলাই বেলেগ ঠাইলৈকে গুচি যায়। এনেদৰে জীৱসমূহে পৰিৱেশৰ সৈতে অভিযোজিত কৰে, নিজকে খাপ খুৱাই জীয়াই থকাৰ কাৰণে। প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা হোৱা জৈৱ বিৱৰ্তনীয় পৰিৱৰ্তন আবাদী স্তৰত হয়। তাৰমানে প্ৰাকৃতিক নিৰ্বাচন কি আমি চেপ্টাৰ 6ত চাইছিলোঁ নেকি, 7ত চাইছিলোঁ প্ৰাকৃতিক নিৰ্বাচন। তাৰমানে যেতিয়া জীৱৰ মাজত যদি কিবা এটা পৰিৱৰ্তন আহে আৰু সেইটো পৰিৱৰ্তন যদি জীৱটোৰ কাৰণে লাভদায়ক হয়, তেতিয়াহ'লে প্ৰকৃতিয়ে তাক ছাপোৰ্ট কৰে আৰু এইটো পৰিৱৰ্তন এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈকে
পৰিবাহিত হয় আৰু এই যিটো প্ৰাকৃতিক নিৰ্বাচন আছে এইটো আবাদী স্তৰত হয় বুলি কোৱা হৈছে। এক নিৰ্দিষ্ট ভৌগোলিক অৱস্থাত সম্পদৰ ভাগ বতৰা কৰা অথবা সম্পদৰ আহৰণৰ বাবে প্ৰতিযোগিতা কৰা জীৱৰ সমাহাৰেই হ'ল আবাদী। আবাদী বুলি ক'লে আমি কি কৈছিলোঁ যে এটা নিৰ্দিষ্ট ভৌগোলিক স্থানত এটা নিৰ্দিষ্ট ঠাইত থকা জীৱৰ সংখ্যা। এতিয়া ইয়াতে এটা প্ৰজাতিৰ জীৱ থাকিব পাৰে, কেইবাটা প্ৰজাতিৰ জীৱ থাকিব পাৰে। এতিয়া সেই জীৱসমূহে সেইটো ঠাইত যিবোৰ সম্পদ আছে সেই সম্পদসমূহক ব্যৱহাৰ কৰে আৰু সম্পদসমূহ কেতিয়াও কি নহয় তোমাৰ অপৰ্যাপ্ত পৰিমাণে নাথাকে, সম্পদৰ এটা লিমিট থাকে। গতিকে জীৱসমূহে যেতিয়া সম্পদ ব্যৱহাৰ কৰে তেতিয়া সিহঁতে এটা জীৱই আনটো জীৱৰ সৈতে প্ৰতিযোগিতা কৰে। প্ৰতিযোগিতা কৰি পেলাই সিহঁতে যিটো জীৱ শক্তিশালী হয় আৰু প্ৰতিযোগিতা কম্পিটিশ্যন মানে কি, যেতিয়া দুটা জীৱ বা দুটা প্ৰজাতিৰ মাজত যদি কম্পিটিশ্যন হয়, যিটো সবল যিটো যোগ্য সেইটো কি হ'ব, জয়ী হ'ব আৰু আনটো পৰাজয় হ'ব। আৰু যিটো জয়ী হ'ব সেইটো সেই আবাদীত বৰ্তি থাকিব পাৰিব আৰু যিটো জয়ী নহয় সেইটো তাৰ পৰা লাহে লাহে লুপ্ত হৈ যাব। আৰু এনেকুৱাও কিছুমান প্ৰজাতি আছে যিবোৰে নিজৰ মাজত সম্পদসমূহ বিভিন্ন প্ৰকাৰে শ্বেয়াৰ কৰে, ভাগ বতৰা কৰি পেলাই জীয়াই থাকে। ব্যক্তি জীৱৰ জন্ম মৃত্যুৰ হাৰ, স্ত্ৰী পুৰুষৰ লিংগ অনুপাত, বয়স বিস্তাৰ ইত্যাদি আবাদীয়ে আৰোপ নকৰে। আমি যেতিয়া ব্যক্তিৰ কথা কওঁ তেতিয়া জন্মৰ কথা ক'লে আমি কি ক'ম, এজন ব্যক্তিৰ জন্ম হৈছে, এটা সন্তান জন্ম হৈছে। মৃত্যু হ'লে এজন ব্যক্তিৰ জন্ম হৈছে। যেতিয়া আবাদীৰ কথা কোৱা হয় তেতিয়া কি কোৱা হয়, জন্মৰ হাৰ। কাৰণ তাতে আমি চাব নোৱাৰোঁ যে এজনৰ জন্ম হৈছে নে কিমানজনৰ জন্ম হৈছে, গতিকে ইয়াক জন্মৰ হাৰ হিচাপে ধৰা হয়। জন্মৰ হাৰ মানে হৈছে যে নতুনকৈ কিমান ব্যক্তি জন্ম হৈছে আৰু সেইটো প্ৰাৰম্ভিক যিমান নাম্বাৰ আছিল তাৰ সৈতে এড কৰা হয়। আৰু মৃত্যুৰ হাৰ মানে কি, ছাপ'জ এটা আবাদীত 20টা জীৱ আছিলে তাৰে পৰা কি হৈ গৈছে 5টা নোহোৱা হৈ গৈছে। যিমান জীৱ আছিলে তাৰ পৰা যিমানটা নোহোৱা হৈ গৈছে তাক মৃত্যুৰ হাৰ বুলি কোৱা হয়। লিংগ অনুপাত মানে হৈছে কি, এটা আবাদীত কিমান স্ত্ৰী আছে আৰু কিমান পুৰুষ আছে। বয়সৰ বিস্তাৰ মানে হৈছে এটা আবাদীত কিমান বিভিন্ন ধৰণৰ বয়সৰ কিমান ব্যক্তি আছে। ছাপ'জ 30 ইয়াৰ্ছৰ আছে তোমাৰ কিমানজন, 40 জন। তাৰপিছত আকৌ কি আছে তোমাৰ 35 ইয়াৰ্ছৰ আছে ছাপ'জ তোমাৰ কিমানজন, 35 জন। এনেকৈ কি হয় যে বয়সৰ বিস্তাৰ যিটো আছে সেইটো পিৰামিড আকাৰে প্ৰকাশ কৰা হয়। সেইটোৱে কৈছে পিৰামিডৰ চিত্ৰত পুৰুষ স্ত্ৰীৰ আবাদীৰ সংখ্যা ইত্যাদি ৰূপায়িত কৰিব পাৰি। পিৰামিডৰ আকৃতিয়ে আবাদীৰ স্থিতি অৱস্থা বৃদ্ধি অথবা হ্ৰাস সূচায়। আৰু ইয়াতে যিটো পিৰামিড আছে, পিৰামিডটো যদি এনেকুৱা হয় তাৰমানে কি হয় যে ইয়াতে একেবাৰে শেষৰটো হৈছে জন্মৰ হাৰ, কিমান ব্যক্তি জন্ম হৈছে। তাৰপিছত থাকে কি যে প্ৰজনন অৱস্থাত কিমান ব্যক্তি আছে আৰু শেষত থাকে কি মৃত্যু অৱস্থাত কিমান ব্যক্তি আছে। এইটো পিৰামিডত চোৱা তলত যিটো জন্মৰ হাৰ সেইটো কি আছে, দীঘল আছে, তাৰমানে ইয়াতে আবাদীৰ সংখ্যা বৃদ্ধি পাইছে। আকৌ যদি ইয়াৰ যদি উলটা হয়, ছাপ'জ ইয়াতে তলৰটো এনেকুৱা আছে ওপৰতো এনেকুৱা আছে, বৰ বেছি কি হোৱা নাই, পাৰ্থক্য দেখিবলৈ পোৱা নাযায়, প্ৰায় একে আছে। যিমান জন্ম হৈছে প্ৰায় সিমানে বৃদ্ধি হৈছে, তাতকৈ 2-এজন কম মৰিছে, তেতিয়াহ'লে সেই আবাদীটো কি আছে, স্থিতি অৱস্থাত আছে, আবাদীৰ একো পৰিৱৰ্তন হোৱা নাই। আৰু যদি আবাদীটো যদি উলটা হয় তাৰমানে মৃত্যুৰ সংখ্যা বেছি হৈছে, তাৰপিছত প্ৰজনন অৱস্থাত তাতকৈ কম আছে আৰু জন্ম তাতকৈ কম হৈছে, তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব, আবাদী হ্ৰাস হোৱা বুলি কোৱা হ'ব। আবাদীৰ ওপৰত বাস্তৱবিদ্যা সম্বন্ধীয় কাৰকৰ ক্ৰিয়া আৰু ইয়াৰ আকাৰ আবাদীৰ ঘনত্বৰ দ্বাৰা প্ৰতিফলিত হয় আৰু ইয়াক বিভিন্ন উপায়ে সংখ্যা, বায়'মাছ, শতাংশ ইত্যাদি প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আবাদীৰ ঘনত্ব মানে কি, আবাদীৰ ঘনত্ব মানে হৈছে আবাদীৰ আকাৰ, তাৰমানে যিমান আবাদীত জীৱৰ সংখ্যা বাঢ়ি যাব সিমানে ঘনত্ব বাঢ়ি যাব। আবাদীৰ আকাৰক আবাদীৰ ঘনত্ব বুলিও কোৱা হয়।
জন্ম প্ৰব্ৰজনৰ মাজেৰে আবাদী বৃদ্ধি হয়, মৃত্যু আৰু অভিপ্ৰব্ৰজনৰ মাজেৰে আবাদী হ্ৰাস হয়। এতিয়া এটা আবাদীত যদি জন্ম বহুত বেছি হয় আৰু যদি বেলেগ ঠাইৰ পৰা জীৱ আহে, তেতিয়াহ'লে সেইটো আবাদীত কি হ'ব? সেইটো আবাদীৰ ঘনত্ব যিটো আছে সেইটো বাঢ়ি যাব। আৰু যদি মৃত্যু যদি বেছি হয়, বহুত বেছি মৃত্যু হৈছে আৰু তাৰ পৰা জীৱ বেলেগ ঠাইলৈ গুচি গৈছে, প্ৰব্ৰজন বাহিৰৰ ফালে হৈছে, বেলেগ ঠাইত গুচি গৈছে, তেতিয়াহ'লে তাত কি হ'ব? আবাদীৰ যিটো ঘনত্ব আছে সেইটো সৰু হ'ব বা আবাদীৰ আকাৰ সৰু হ'ব। যেতিয়া সম্পদ অসীমিত তেতিয়া আবাদীৰ বৃদ্ধি সূচকীয়, কিন্তু সম্পদ সীমিত হ'লে আবাদীৰ বৃদ্ধিৰ স্থানেকি লঘু গুণকীয় হয়। যদি কোনোবা এটা ঠাইত যদি বহুত সম্পদ আছে, সম্পদৰ কোনো লিমিট নাই, তেতিয়াহ'লে তাত কি হ'ব? সূচকীয়ভাৱে অগণন বৃদ্ধিত কি হৈ থাকিব? তোমাৰ আবাদী বাঢ়ি থাকিব। তাৰ যিটো গ্ৰাফ হ'ব সেইটো এনেকুৱা হ'ব, জাষ্ট বাঢ়ি বাঢ়ি গৈ আছে। আৰু যদি কোনোবা এটা ঠাইত যদি আবাদী কি হয় তোমাৰ আবাদী নহয়, যদি সম্পদ যদি লিমিটত থাকে, সীমিত পৰিমাণে থাকে, তেতিয়াহ'লে তাত লঘু গুণকীয় হয়। তাৰ গ্ৰাফটো হ'ব এনেকুৱা ধৰণৰ। তাৰমানে যেতিয়ালৈকে সম্পদ পাব তেতিয়ালৈকে আবাদী বৃদ্ধি হ'ব, আৰু ইয়াতে আহি পেলাই কি হৈছে যে সম্পদ আৰু আবাদীৰ সংখ্যা একে হৈছে, তেতিয়া আৰু আবাদী নাবাঢ়ে, তেতিয়া গ্ৰাফ এনেকুৱা চিধা যাব। আন যিকোনো ক্ষেত্ৰত আবাদীৰ বৃদ্ধি পৰিৱেশৰ বহন ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। প্ৰাকৃতিক বৃদ্ধিৰ প্ৰাকৃত হাৰ হ'ল আবাদীৰ বৃদ্ধিৰ বংশানুপাতিক স্থিতিগতা। ইয়াতে কি কৈছে যে আবাদীৰ বহন ক্ষমতা মানে কি? যে আবাদীত কিমান সম্পদ আছে। ছাপোজ আবাদীৰ যিটো বহন ক্ষমতা আছে ইয়াতে আহি পেলাই শেষ হয়, তাৰপিছত কি হ'ব নোৱাৰে? জীৱ আৰু তাতকৈ ওপৰত যাব নোৱাৰে। এইটোৱে হৈছে কি? প্ৰাকৃতিক বৃদ্ধিৰ প্ৰাকৃতিক হাৰ। ইয়াতকৈ বেছি আৰু যোৱাৰ কাৰণে সেইটো ঠাইত বহন ক্ষমতা নাই, সম্পদ নাই। প্ৰকৃতিত বিভিন্ন প্ৰজাতিসমূহে অকলশৰীয়াকৈ নাথাকে, বৰঞ্চ সিহঁতে একেলগে থাকি বহু উপায়ে ক্ৰিয়া বিক্ৰিয়া কৰি জীয়াই থাকে। এনেকুৱা নহয় যে প্ৰতিযোগিতা প্ৰতিটো জীৱই কৰে। এনেকুৱা কিছুমান জীৱ আছে জীৱই কি কৰে? সিহঁতৰ মাজত এটাই আনটোক উপকাৰ কৰিও জীয়াই থাকে। কিছুমানে প্ৰতিযোগিতা কৰে, কিছুমানে আকৌ উপকাৰো কৰে। তাৰমানে ইহঁতৰ মাজত ক্ৰিয়া বিক্ৰিয়া হৈ থাকে। আৰু এটা আবাদীত কেতিয়াও এটা জীৱ জীয়াই থাকিব নোৱাৰে। অন্ততঃ তেওঁৰ খোৱাৰ কাৰণে বেলেগ এটা প্ৰজাতি বা বেলেগ জীৱৰ প্ৰয়োজন হ'ব। গতিকে যেতিয়া জীৱসমূহ বহুতকেইটা জীৱ একেলগে থাকে, সিহঁতে বহুত ধৰণৰ সম্পৰ্ক নিজৰ মাজত শ্বেয়াৰ কৰে। এই ফলাফলসমূহৰ ওপৰত নিৰ্ভৰ কৰি দুটা প্ৰজাতিৰ মাজত ক্ৰিয়া বিক্ৰিয়াক প্ৰতিযোগিতা উভয় প্ৰজাতিৰ কষ্ট হয়। তাৰমানে ইয়াৰে এটা সম্পৰ্ক আছে প্ৰতিযোগিতাত কি হয় যে যি দুটা জীৱে প্ৰতিযোগিতা কৰি আছে, দুয়োটা জীৱৰ ক্ষেত্ৰত কি হয়? কষ্ট হয়, যাক মাইনাছেৰে বুজোৱা হয়। তাৰপিছত আছে কি? পৰভক্ষিতা আৰু পৰজীৱিতা। এটাৰ উপকাৰ আৰু আনটোৰ কষ্ট হয়। পৰভক্ষিতা মানে কি? বেলেগ জীৱক খোৱা, যেনেকুৱা উদ্ভিদক তৃণভোজীয়ে খায়। এই ক্ষেত্ৰত উদ্ভিদৰ উপকাৰ হয়, উদ্ভিদৰ অপকাৰ হয় আৰু তৃণভোজীৰ কি হয়? উপকাৰ হয়। এইটো হৈছে তৃণভোজীৰ কাৰণে প্লাছ আৰু উদ্ভিদৰ কাৰণে মাইনাছ। আৰু এটা আছে পৰজীৱিতা মানে হৈছে বেলেগৰ দেহত থাকি সিহঁতৰ পৰা আহাৰ গ্ৰহণ কৰা, যেনেকুৱা ওকণি আমাৰ মূৰত থাকে আৰু আমাৰ পৰা তেজ লয়। ইয়াতে আমাৰ কি হয়? ক্ষতি হয়, আমাৰ কি হ'ব? মাইনাছ। কিন্তু ওকণিটোৰ কি হৈ আছে? উপকাৰ হৈ আছে। ইয়াক পৰজীৱিতা বুলি কোৱা হয়। যেনেকুৱা আমাৰ ভিতৰত কৃমিবোৰ থাকে, কৃমিবোৰেও কি কৰে? আমাৰ পৰা পুষ্টি লয়, কিন্তু আমাৰ উপকাৰ নহয়, কৃমিটোৰ উপকাৰ হয়। সহভোজিতা। এটাৰ উপকাৰ আনটোৰ উপকাৰ অপকাৰ একো নহয়। সহভোজিতা মানে কি? ইয়াতে দুটা জীৱ একেলগে থাকে, ইয়াৰে এটাই উপকৃত হয়, আনটোৱে কিন্তু ইয়াৰ পৰা উপকাৰ আৰু অপকাৰ একো নাপায়। যেনেকুৱা কপৌ ফুলবোৰ, যদি আম গছ এটাত কপৌ ফুল থাকে, তেতিয়াহ'লে আম গছটোৰ পৰা কপৌ ফুলে কি পাইছে? আশ্ৰয় পাইছে, কিন্তু আম গছটোৱে কপৌ ফুলৰ পৰা একো পোৱা নাই। আনকি কপৌ ফুলে আম গছক একো ক্ষতিও কৰা নাই, ইয়াৰ পৰা পুষ্টি লোৱা নাই, একো লোৱা নাই, জাষ্ট কি লৈছে? আশ্ৰয় লৈছে। গতিকে উপকাৰ হোৱা নাই, অপকাৰো হোৱা নাই।
এমিন'চেলিজম এটাৰ অনিষ্ট আৰু আনটোৰ কোনো উপকাৰ নহয় আৰু সহজীৱিতা উভয় প্ৰজাতিৰ উপকাৰ হয়। আৰু এটা সম্পৰ্ক আছে সহজীৱিতা। ইয়াতে সহ মানে কি একেলগে ইহঁতে বাস কৰে আৰু একেলগে বাস কৰি কি কৰে এটাই আনটোক উপকাৰ কৰে। চ' এনেধৰণে ইয়াক শ্ৰেণী বিভাজন কৰা হয়। পৰভক্ষী এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া যি শক্তি পৰিৱৰ্তন কৰে। পৰভক্ষীয়ে চিকাৰ আবাদীক নিয়ন্ত্ৰণ কৰে। এতিয়া চোৱা, যদি পৰভক্ষীসমূহ নাথাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন? পৰভক্ষীসমূহ নাথাকিলে যিবোৰ চিকাৰ প্ৰজাতি সেইবোৰ দ্ৰুত গতিত কেৱল বাঢ়ি গ'লহেঁতেন। এতিয়া ঘাঁহ বনবোৰক যদি কোনেও নাখালেহেঁতেন তেতিয়াহ'লে ঘাঁহ বনেৰে গোটেই পৃথিৱী আবৃত হৈ গ'লহেঁতেন। গতিকে ঘাঁহ বনবোৰক যেতিয়া তৃণভোজীয়ে খায় তেতিয়া তৃণভোজীবোৰে কি কৰে, এই যিবোৰ চিকাৰ প্ৰজাতি আছে সিহঁতক এক প্ৰকাৰে নিয়ন্ত্ৰণত ৰাখে, বৃদ্ধি হ'ব নিদিয়ে। তৃণভোজী বা শাকাহাৰী প্ৰাণীৰ বিৰুদ্ধে উদ্ভিদসমূহে বিভিন্ন অংগসাংস্থানিক আৰু ৰাসায়নিক প্ৰতিৰক্ষাৰ সৃষ্টি কৰে আৰু এই তৃণভোজীসমূহৰ পৰা বচাৰ কাৰণে উদ্ভিদে বিভিন্ন ধৰণে নিজকে ৰক্ষা কৰিব বিচাৰে। কিছুমান উদ্ভিদ আছে যিবোৰ বিষাক্ত হয়, যিবোৰ খোৱাৰ পিছত তৃণভোজীৰ ৰোগ হ'ব পাৰে। গতিকে তৃণভোজীবোৰে তেনেকুৱা উদ্ভিদক নাখায়। প্ৰতিযোগিতাত এইটো দেখা যায় যে প্ৰবলশালী প্ৰতিযোগীয়ে নিম্ন প্ৰভাৱী প্ৰতিযোগীক উপান্ত কৰে। প্ৰতিযোগীৰ বহিৰ্কৰণ নীতি কিন্তু অন্য বহুতো নিকট সম্বন্ধীয় প্ৰজাতিয়ে বহুতো কৌশলৰো উদ্ভাৱন কৰে যাৰ দ্বাৰা সিহঁতে প্ৰতিযোগীৰ লগত সহ অৱস্থান কৰে। চ' যেতিয়া প্ৰতিযোগিতা হয়, মই আগতেও কৈছোঁ, এটা জীৱ জয়ী হয় আৰু আনটো জীৱ কি হ'ব লাগিব, পৰাজয় হ'বই লাগিব। সেইটো হৈছে কি নিয়ম। কিন্তু এনেকুৱা বহুতো জীৱ আছে যিবোৰ জীৱে বিভিন্ন কৌশলেৰে একেলগে বাস কৰে। যেনেকুৱা চৰাইবোৰৰ ক্ষেত্ৰত, চৰাইবোৰে কিছুমান চৰাই আছে, ঘৰচিৰিকা চৰাই যেনেকুৱা আছে, সিহঁতে তোমাৰ কম্পিটিশ্যন নকৰে নিজৰ মাজত। সিহঁতৰ যিবোৰৰ উটটো টান সিহঁতে শস্য খায় আৰু যিবোৰৰ উট অকণমান নৰম হয় সিহঁতে যিবোৰ মাটিত যিবোৰ ৱৰ্ম থাকে, যেনেকুৱা আৰ্থৱাৰ্ম, যিকোনো কীট পতংগ মাটিত যিবোৰ থাকে সেইবোৰক খাই পেলাই জীয়াই থাকে। গতিকে জীৱবোৰে সহ অৱস্থানো কৰিব পাৰে বিভিন্ন কৌশলে। জাষ্ট যিবোৰ সম্পদ আছে, সম্পদসমূহক ইউটিলাইজ কৰা জানিব লাগিব। সম্পদসমূহক বিভিন্ন উপায়ে যেতিয়া জীৱে ব্যৱহাৰ কৰিব তেতিয়া জীৱে নিজৰ মাজত কম্পিটিশ্যন কৰাৰ প্ৰয়োজন নাই। এতিয়া চোৱা, যদিও প্ৰাণীবোৰে উদ্ভিদসমূহক খাই পেলাই আকৌ প্ৰাণীয়ে উদ্ভিদক পৰাগজগতো সহায় কৰে। যদি পৰাগজগত সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে উদ্ভিদৰ প্ৰজাতিৰ বৃদ্ধি বিকাশ হ'ব নোৱাৰিলেহেঁতেন। গতিকে জীৱসমূহে সহ অৱস্থানো কৰে আৰু তেনেকুৱা ধৰণৰ জীৱবোৰক উদ্ভিদে তোমাৰ কি নকৰে, নিজকে অভিযোজিত নকৰে। বিষাক্ত পদাৰ্থ তেনেকুৱা প্ৰাণীৰ কাৰণে সিহঁতে নিঃসৰণো নকৰে। চ' ইয়াতে আমাৰ যিখিনি সাৰাংশ আছিল সেইখিনি কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ৰ পৰা কুৱেশ্যন এনচাৰ কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।